আসসালামু আলাইকুম, নমস্কাৰ। যোৱাকালিৰ পৰা এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ আছে, য'ত দেখা গৈ আছে বা বিভিন্নজনে দাবী কৰি আছে যে বাংলাদেশত হিন্দু যুৱক এজনক বাংলাদেশী মুছলমানসকলে উলংগ কৰি গছত ওলমাই জ্বলাই দিলে। আৰু সেই মৃতদেহটো, জ্বলি থকা মৃতদেহটো যেতিয়া ৰছী ছিঙি পৰি গ'ল, মাটিত চুচৰালে। কিমান বৰ্বৰ জঘন্য এই দৃশ্য, অতিকৈ বৰ্বৰ, জঘন্য, ধিক্কাৰজনক, গৰিহণাজনক। সভ্য সমাজত এনে ঘটনা আজিৰ যুগত মানৱ জাতিয়ে যে সংঘটিত কৰিব পাৰে, সেইটো আচৰিত কথা। এই ঘটনাৰ ভয়াৱহতা ইমানেই আছিল যে আপোনালোকৰ মনত পৰিব যে 2016 চনত শ্বৰীফুদ্দিন নামৰ এজন ব্যক্তিক নাগালেণ্ডত, ডিমাপুৰত জেলৰ পৰা উলিয়াই হত্যা কৰা হৈছিল। ঠিক একেদৰে এই হত্যাকাণ্ডটো আছিল। কি ধৰণৰ মানুহ এইবোৰ, আচৰিত কথা। আৰু ভিডিঅ'টোত দেখা গৈ আছে সিহঁতে নাৰায়া তকবীৰ আল্লাহু আকবাৰ, নাৰায়া তকবীৰ আল্লাহু আকবাৰ বুলি সিহঁতে ধ্বনি দি আছে। ইছলামত ক'ত, কোনে এই অধিকাৰ দিলে সিহঁতক এই ধৰণে এজন মানুহক হত্যা কৰি নাৰায়ণ তকবীৰ আল্লাহু আকবাৰ কোৱাৰ অনুমতি কোনে দিলে সিহঁতক? যোৱা কিছুদিনৰ পৰা এই বাংলাদেশী কেইটাৰ ভিতৰত ভাৰত বিদ্বেষে ইমানেই গা কৰি উঠিছে যে সামাজিক মাধ্যমত প্ৰতিদিনে সিহঁতে ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰি আছে। আৰু কিছুমান ছাত্ৰ নেতা দেখি পাওঁ, সিহঁতে ভাবুকি দিয়ে ছ'চিয়েল মিডিয়াত যে সিহঁতে 7 সিস্টার দখল কৰিব, চিকেন নেক দখল কৰিব। যেদিন 7 সিস্টার আমরা দখল করবো সেদিন হবে বাংলাদেশের বিজয় দিবস। যেহেতু গতকালকে 16 ডিসেম্বর গেছে, ভারত দাবি করছে না ভারতের বিজয় দিবস। দাবি করতে পারে, কারণ তাদের কাছে আত্মসমর্পণ করছে বাংলাদেশে পাকিস্তানি সেনাবাহিনীরা, আমাদের কাছে আর করে নাই। ভাৰতক তহঁতে বাংলাদেশ বুলি ভাবিছ নেকি? বাংলাদেশ বুলি ভাবিছ নেকি ভাৰতক? তহঁতৰ যদি ইমানেই দম আছে, এবাৰ তহঁতৰ চৰকাৰক কৈ চাচোন অফিচিয়েলি ৱাৰ ডিক্লেয়াৰ কৰিবৰ কাৰণে। অফিচিয়েলি ৱাৰ ডিক্লেয়াৰ কৰিবৰ কাৰণে ক। পিছত যে তহঁতৰ এই দেশখনক যে পৃথিৱীৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব, সেই কথাটো তহঁতে কল্পনা কৰিব পৰা নাই।